তোমালোকে ভোট দিলা চবে? ভোট দি ভাল লাগিছে নে বেয়া লাগিছে? আগতে ভোট দিছিলা নে? এবাৰ প্ৰথম ভোট দিছা? সাধাৰণ সম্পাদিকা হিচাপে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু মোৰ প্ৰতীক চিহ্ন হ'ল ৰেলগাড়ী ছবি। গতিকে মই যদি সাধাৰণ সম্পাদিকা হওঁ তেনেহ'লে আমাৰ প্ৰধান শিক্ষক মহোদয় আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি চাইকেলসমূহ সংৰক্ষিত কৰি ৰাখিবৰ বাবে এটা ঘৰৰ ব্যৱস্থা কৰি দিম। মই সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। অকল আপোনালোক ভৰ্তি নহয়, মই অকলে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু যদি ক'বলৈ যাওঁ, আমাৰ এই মাজগাঁও চমনি এটা নাম আছে, পঢ়াৰ ক্ষেত্ৰত নহয়, বিভিন্ন এটাৰে নাম আছে। এই নামটো আমি ভৱিষ্যতে সকলোৱে হাতে হাত ধৰি আগুৱাই নিব পাৰোঁ, উজ্বলাই নিবৰ নামটো চেষ্টা কৰিম। আৰু চিহ্ন আছে আৰু এই চিহ্নবিলাকৰ যিটো আমাৰ খালী ঘৰ আছে, তাতে যাকে নিৰ্বাচন কৰা সেই খালী ঘৰটোত এটা টিক চিন দিব লাগিব। সহকাৰী সাধাৰণ সম্পাদক সাংস্কৃতিক বিভাগ, ইয়াত আছে আমাৰ শ্ৰুতিস্মিতা তালুকদাৰ, প্ৰতীক চিহ্ন হৈছে তবলা। প্ৰিয়ংকা ডেকা, প্ৰতীক চিহ্ন হৈছে ঢোল। কেনেকুৱা লাগিছে? চাগে প্ৰিজাইডিং অফিচাৰ হিচাপে কেনেকুৱা লাগিছে? অকমান এক্সাইটমেণ্ট আছে, অকণ নাৰ্ভাছনেছো আছে। ঠিকে চলি আছে। প্ৰতিদ্বন্দ্বী আছিলে দুজন, নাৰ্জিফা ইয়াছমিন আৰু নিশিতা কামৰূপা। আৰু নাৰ্জিফা ইয়াছমিনে মুঠ 126টা ভোট পাই বিজয় লাভ কৰে। সাধাৰণ সম্পাদকৰ পদতো দুগৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল। সুমন কাকতি, তেওঁ লাভ কৰিছে 141টা ভোট। আৰু তেওঁৰ বিপৰীতে জুপিতৰা ডেকাই লাভ কৰিছে 63টা ভোট।